এই মাহত ৰমদান মানে পবিত্ৰ ৰমদান চলি আছে আৰু আজি 19তম দিন আৰু 11 দিন বাকী আছে। সো এই পবিত্ৰ ৰমদানৰ মাজতে আমি আমাৰ মাজৰ যিটো মিলাপ্ৰীতি বা আমাৰ যিটো সমন্বয় সেইটো ৰাখি কণ্টিনিউ কৰি পেলাই আজি আমাৰ ওৰাং জামে মছজিদত নেমছুৰ নেতৃত্বত বা ইয়াৰ আমাৰ আঞ্চলিক যিখিনি কমিটি আছে জামে মছজিদৰ কমিটি তেওঁলোকৰ নেতৃত্বত আজি এটা ভাতৃত্ববোধৰ চিনাকি বা ভাতৃত্ববোধৰ এটা পিকচাৰ দেখা পোৱা গৈছে আৰু মোক নিমন্ত্ৰণ কৰাৰ বাবে মই যথেষ্ট সুখী আৰু ইয়াত আহি বিৰাট ভাল পাইছোঁ। কি বাৰ্তা দিব বিচাৰিব বিশ্ববাসীৰ বাৰ্তাটো হ'ল যে আমাৰ মাজত যিটো মিলাপ্ৰীতি আমি চব মানৱ যোনে যি ধৰ্ম পালন কৰি আছে চবৰে নিজৰ এটা ছিষ্টেম আছে, নিজৰ ছিষ্টেমত চবে নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে। আমি ইজনে সিজনক সন্মান কৰিব লাগে আৰু নিজৰ মাজত যিটো মিলাপ্ৰীতি ভাতৃত্ববোধ ৰাখি পেলাই আমাৰ কামখিনি কৰি যাব লাগে। অসমে হৈছে শান্তি সম্প্ৰীতি শংকৰদেৱৰ আজান পীৰৰ মাধৱদেৱৰ মিলনভূমি। আমি যেতিয়া দুৰ্গা পূজা পাতোঁ আমি সকলোৱে যাওঁ, অহা যোৱা কৰোঁ, আমি ঈদতো যাওঁ, আমি বিহুতো যাওঁ। গতিকে এয়া হৈছে বৃহত্তৰ অসমীয়া জাতিৰ এটা কলা কৃষ্টি সংস্কৃতি আৰু বিশ্ব ইছলাম ধৰ্মৰ পবিত্ৰ মাহ এয়া আৰু পবিত্ৰ মাহ উপলক্ষে সমগ্ৰ বিশ্বত এতিয়া ইছলাম ধৰ্মী লোকসকলে ৰমজানৰ ৰোজা ৰাখি আছে আৰু সন্ধিয়া সময়ত যিটো আপোনাৰ ইফতাৰ আৰু অনুৰূপ আজি আমাৰ এই ওদালগুৰি জিলাৰ এই ওৰাং জামে মছজিদত আজি আমি সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠানৰ আমি আয়োজন কৰোঁ। ইয়াত সকলো জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ লোকে আমাৰ অভিনেতাৰ পৰা আৰম্ভ কৰি সকলো লোকে আমাৰ এই সমূহীয়া যি ইফতাৰ এই ইফতাৰত অংশগ্ৰহণ কৰে। আমি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD শ্ৰীযুত ৰাজু ঢাকাল ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাওঁ, তেওঁকো ধন্যবাদ জনাইছোঁ। তেওঁৰ সময় কিছু ওলাই আমাৰ মাজত তেওঁ আহিছে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনতো আমি আশা কৰোঁ যে এনেকুৱা ধৰণৰ আমি মিলাপ্ৰীতিৰে চলি যাম। যিটো সময়ত আমাৰ মাজত সাম্প্ৰদায়িকতা গ্ৰাস কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে, সেইটো সময়ত আজি ওৰাং জামে মছজিদ এটা শান্তি সম্প্ৰীতিৰ বাৰ্তা। তো এই বাৰ্তাৰ পৰা সকলোকে অনুৰোধ জনাম যে অসমত এনেকুৱা ধৰণৰ সমন্বয় আমাৰ মাজত জীয়াই থাকক, মানুহ আৰু মানৱতা মানুহৰ মাজত বৰ্তি থাকক পৃথিৱী থকালৈকে, যাতে আমি এনেকুৱা মিলি আমি পৃথিৱীৰ ভালৰ হকে, মানৱ জাতিৰ কল্যাণৰ হকে, মানৱ জাতিৰ মংগলৰ হকে যাতে আমি সকলো হিন্দু মুছলমান মিলিজুলি আমি এনেদৰে আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব পাৰোঁ, তাকে আমি কামনা কৰোঁ।